हेलो फ्रेंड्स, आज আমি আলোচনা কৰিম দুটা কোর্সৰ বিষয়ে। সেই দুটা হৈছে এটা হৈছে বি ফার্ম আৰু এটা হৈছে ডি ফার্ম। কোনটো কোর্স কৰিলে ভাল হ'ব বা কোনটো কোর্সত কিমান কোর্স ডিউৰেশ্যন কিমান বা ফিজ ষ্ট্ৰাকচাৰ কিমান বা কোৱালিফিকেশ্যন কিমান আৰু কোনটোত জব অপৰচুনিটি কিমান, আজি আমি গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো আপোনালোকে সেইখনকে ভিডিঅ'টো চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো নতুন সিহঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু লগতে কমেণ্ট কৰিব নাপাহৰিব। যদি কিবা জানিবলৈ থাকে তেতিয়াহ'লে মোৰ ভিডিঅ'ত কমেণ্ট কৰিব। তো আমি আজি যেটো টপিক লৈ আহিছোঁ, টপিকটো হৈছে যে ফাৰ্মাচী কোর্স। এটা হৈছে ডি ফার্মা ডিপ্লোমা ইন ফার্মাসি আৰু এটা কোর্স হৈছে বেচেলৰ ইন ফার্মাসি। তো কোনটো কোর্স কৰিলে ভাল হ'ব বা কোনটো কোর্সত কোর্স ডিউৰেশ্যনটো কিমান আৰু ফিজ ষ্ট্ৰাকচাৰ কিমান আৰু অসমত জব অপৰচুনিটি আছে নে নাই, তো আজি আমি গোটেইখিনি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তো কোর্স এটা হৈছে ডিপ্লোমা ইন ফার্মাসি আৰু এটা হৈছে বেচেলৰ ইন ফার্মাসি। ডিপ্লোমা ইন ফার্মাসি যেটো হেতু কোর্স হৈছে 2 বছৰীয়া প্লাস 3 মান্থ ইন্টাৰ্নশিপ আৰু এটা হৈছে বি ফার্মা হেতুত হেকে সেম বাট কোর্স ডিউৰেশ্যনটো হৈছে 4 বছৰৰ কোর্স, অৰ্থাৎ এইটো হৈছে ডিগ্ৰী কোর্স আৰু ডি ফার্মটো হৈছে ডিপ্লোমা কোর্স। ডিপ্লোমা কোর্সৰ ডিউৰেশ্যন হৈছে 2 বছৰ আৰু বেচেলৰ ইন ফার্মাসি কোর্স হৈছে 4 বছৰ। তো যিসকলে অৰ্থাৎ যিসকলে এইবাৰ এইচএস হায়াৰ ছেকেণ্ডাৰী এক্সাম পৰীক্ষা দিছে বা যিসকলে ভাবি আছে যে মই ফাৰ্মাচী লাইনত পঢ়িম বা ফাৰ্মাচী লাইনত পঢ়িব বুলি ভাবিছে, তো সিহঁতৰ কাৰণে কি হৈছে, যিসকলে মানে সেল্ফ ডিপেণ্ডেণ্ট হ'ব খোজে, কম সময়তে সেল্ফ ডিপেণ্ডেণ্ট হ'ব খোজা যিসকলে আছে সিহঁতৰ কাৰণে ডিপ্লোমা ইন ফাৰ্মাচীটো বেষ্ট। আৰু যিসকলে ভাবিছে যে নাই মই ডিগ্ৰী কোৰ্সটোৱে কৰিম, তেতিয়াহ'লে সেইটো হৈছে বেচেলৰ ইন ফাৰ্মাচী। বেচেলৰ ইন ফাৰ্মাচীত অসমত গভ কলেজ আছে, আসাম ইউনিভাৰ্চিটিত 50টা সিট আছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিতো সিট আছে আৰু আসাম মেডিকেল কলেজ ইনষ্টিটিউট অফ ফাৰ্মাচীত আছে 50টা সিট। তো যিসকলে ভাবিছে যে নাই মই বি ফার্ম কৰিম, তো বি ফার্মৰ কাৰণে সিট গভটত সিট কম আছে, বাট প্ৰাইভেট কলেজ বহুত আছে অসমত। বিশেষকৈ যেটো ডিপ্লোমা ইন ফাৰ্মাচী হেতুৰ সিট, ডিপ্লোমা ইন ফাৰ্মাচীৰ যেটো সিট গভটৰ যিকেইটা সিট সেইকেইটা এন্ট্ৰেন্স এক্সাম হয়, CW এন্ট্ৰেন্স এক্সাম বুলি কোৱা হয়, অৰ্থাৎ কমন এন্ট্ৰেন্স এক্সাম, কমন এন্ট্ৰেন্স এক্সাম টেষ্ট আৰু অৰ্থাৎ PW বুলিও কয়, ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম। তো সেইটো এক্সামটো পাতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ দ্বাৰা এক্সামটো পতা হয় আৰু তাতে 3টা কলেজত মোটামুটি সিট আছে আপোনাৰ 300 নিয়াৰ এবাউট 300 সিট আছে, ফাৰ্মাচী সিট আছে। ডিপ্লোমা ইন ফাৰ্মাচীৰ কাৰণে 300টা সিট আছে, নিয়াৰলি 300 গভটৰ কাৰণে। আৰু যদি যিহেতু প্ৰাইভেট পঢ়িব খুজিছে, প্ৰাইভেট পঢ়িব খুজিলেও অসমত পঢ়িব খুজিলেও CW মাষ্ট বি 2024 যিটো নিয়ম আছিল, এইটো নিয়ম মতে ফাৰ্মাচী এন্ট্ৰেন্স এক্সামটো মাষ্ট দিব লাগিব, তেতিয়া গভটত তো সিট পালে, কাউন্সিলিঙত যদি সিট পায় তেতিয়াহ'লে পঢ়িব পাৰিব। আৰু যদি গভটত সিট নাপালেও এটা মিনিমাম কোৱালিফাই মাৰ্ক থাকে, এইটো থাকিলেহে মানে আপোনাৰ প্ৰাইভেটত পঢ়িব পাৰিব। তো প্ৰাইভেট কলেজ বহুত আছে, কলেজ হিচাপে ফিজ ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ, বাট যদি গভটত ল'ব খোজে গভটত ইমান এটা একদম মিনিমাম প্ৰাইজত, একটা মিনিমাম ফিজ ষ্ট্ৰাকচাৰত পঢ়ি যাব পাৰে আৰামছে গভটত, বাট প্ৰাইভেটত পঢ়িলে ফিজ ষ্ট্ৰাকচাৰটো অলপ বেছি। আৰু ডিপ্লোমাটো 2 বছৰীয়া কোর্স। যিহেতু ভাবিছে নাই মই সোনকালে সেল্ফ ডিপেণ্ডেণ্ট হ'ব, মানে নিজৰ ওপৰত থিয় হ'ব লাগে, তো সিহঁতে ডিপ্লোমা ইন ফাৰ্মাচীটো বেষ্ট। আৰু ডিপ্লোমা ইন ফাৰ্মাচী কৰিলে
নিজে যদি ইচ্ছা কৰে যে নিজে ফাৰ্মাচী খুলিব পাৰিব আৰু যদি ভাবে যে নাই মই জব কৰিম তো জবো কৰিব পাৰে প্ৰাইভেট সেক্টৰতো জব আছে প্লাস গভৰ্ণমেণ্টতো আছে যদি এক্সামত যদি কোৱালিফাই কৰিব পাৰে গভৰ্ণমেণ্টতো চান্স পাব পাৰে গভ মেডিকেল কলেজবিলাকতো ফাৰ্মাচিষ্ট পোষ্ট আছে তো মিনিমাম ফাৰ্মাচী কোৰ্সটো কৰিলে মোৰ হতে আৰু বেকাৰ থাকিব নালাগে মিনিমাম 20 to 25,000 ইনকাম কৰিব পাৰিব আৰু যেটো বি ফাৰ্মা কোৰ্স যেটো আছে বি ফাৰ্মা কোৰ্সটো কৰিলে হেতু 4 বছৰীয়া কোৰ্স 4 বছৰীয়া কোৰ্সটো একেই বা হেতু হৈছে ডিগ্ৰী কোৰ্স এটুত কৰিলে মানে যেনেকুৱা ফাৰ্মাচী ইন্ডাষ্ট্ৰি আছে সিপ্লা ইন্ডাষ্ট্ৰি টাটা 1mg এবিলাকতো কাম কৰিব পাৰিব তো এই কাৰণে ডি ফাৰ্মা ইজ বেস্ট ফৰ those student ho जो जिबिलाके माने हनकाले माने निजर उपरत थिय देबो बिचारे हेकলৰ কাৰণে ডি ফাৰ্মাটো বেস্ট বা ফাইনান্সিয়ালি जिबिलाকৰ উইক আছে ফাইনান্সিয়ালি जिबिलाक ষ্টুডেন্ট উইক আছে বা ঘৰৰ অৱস্থা মান ভাল নহয় ইয়াতৰ কাৰণে ইএসএস হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছতে এইটো কোৰ্স কৰিলে হেতৰ কাৰণে ভাল মানে হনকালে নিজৰ উপৰত থিয় হ'ব পাৰিব আৰু তাৰ পিছত যদি কয় নাই বেলেগ কোৰ্সও যদি কৰিব বিচাৰে কৰিব পাৰিব লগতে নিজৰ এটা অনুজ্ঞা পত্ৰ পাব অৰ্থাৎ ফাৰ্মাসী ৰেজিষ্ট্ৰেচন এটা পাব তো আৰু এটা কথা যিসকলে বিচাৰিছে নাই মই বাহিৰত পঢ়িম তো অসমৰ বাহিৰত পঢ়িলে ফিজ ষ্ট্ৰাকচাৰটো অলপ কম আছে অসমত অলপ বেছি বাট লাইক বাংগালোৰ তাৰ পিছত কৰ্ণাটকা এইবিলাক যদি ষ্টেটত যায় তো হিয়তৰ কাৰণে ফিজ ষ্ট্ৰাকচাৰটো কম তো জব অপৰচুনিটি তো মই কলোৱে জব অপৰচুনিটি হৈছে যে জব অপৰচুনিটি নিজে যদি ইচ্ছা কৰে যে নাই মই ফাৰ্মাচী খুলিম নিজে ফাৰ্মাচী খুলিব আৰু নাই মই প্ৰাইভেট সেক্টৰত জব কৰিম হস্পিটালত হেতু কৰিব পাৰিব বা কোনো যদি নিজৰ হেনেকুৱা যে নাই নিজে খুলিব পৰা অৱস্থা নাই ফাৰ্মাচী তেতিয়ালে বেলেগৰ ফাৰ্মাচীটো কাম কৰিব পাৰে এজ এ ফাৰ্মাচিষ্ট হিচাপে জব কৰিব পাৰে তো আজিৰ কাৰণে এইখিনি যদি কিবা বিশেষ জানিবলগীয়া থাকে তেতিয়ালে কমেন্ট কৰিব আৰু যিসকলে নতুন আছে সিহঁতে নতুন এটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কেইদিনমান পিছতে অলৰেডি ডি ফাৰ্মা আৰু বি ফাৰ্মাৰ যেটো এন্ট্ৰেন্স এক্সাম অসমত কন্ডাক্টেড বাই সোস এইটো আহি আছে তো এইটো চেনেলত আপোনালোকে কন্টিনিউ ভিডিও পাই থাকিব এক্সাম ৰিলেটেড গোটেইখিনি লাইক কোৱেশ্চন প্যাটাৰ্ন বা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কেতিয়া ফৰ্ম ফিল আপ দিব কেতিয়া কাউন্সেলিং হ'ব অল এভৰিথিং আপোনালোকে এই চেনেলটোত পাই যাব তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু লগতে নিজৰ ফ্ৰেন্ডবিলাকক শ্বেয়াৰ কৰি দিব থ্যাংক ইউ